যোৰহাটত ফ্লিপকাৰ্টৰ লুণ্ঠন অসমীয়া যুৱকক 30 জন অসমীয়া যুৱকে নিজৰ প্ৰাপ্য বিচাৰি হাহাকাৰ অৱস্থা যোৰহাটৰ কেন্দুগুৰি চেঙেলি গাঁৱৰ ইনষ্টাকাৰ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ বিৰুদ্ধে অসমীয়া যুৱকক লুণ্ঠনৰ অভিযোগ ফ্লিপকাৰ্টৰ সামগ্ৰী জিলাখনৰ বিভিন্ন ঠাইত গাড়ী মটৰচাইকেলৰ দ্বাৰা যোগান ধৰিবলৈ কোম্পানীটোৱে নিয়োগ কৰিছিল প্ৰায় 30 জন যুৱকক বিগত প্ৰায় 2 বছৰ ধৰি কোম্পানীটোত কাম কৰা যুৱকসকলক শেহতীয়াভাৱে 1.5 মাহৰ পাৰিতোষিক আদায় নিদিয়াৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰায় 10 লক্ষ ধন অনাদায় আছে বুলি দাবী কৰিছে ভুক্তভোগী যুৱকসকলে অৱশেষত প্ৰাপ্য মজুৰি বিচাৰি সংবাদ মাধ্যম আৰু আৰক্ষীৰ কাষ চাপিছে নিৰুপায় যুৱকসকলে আমাৰ যেটো প্ৰাপ্য ধন পাবলগীয়া আছে নৱেম্বৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ আপোনাৰ 11 তাৰিখলৈকে কাৰ পৰা পাবলৈ আছে আমি ফ্লিপকাৰ্ট অফিচৰ পৰা দীপ দত্ত যিজন আছে তেখেতে আমাৰ দায়িত্ব লৈছিলে পইচাটো তেখেতে আমাক পেমেণ্ট কৰে কেছে হওক বা অনলাইনে হওক তেখেতে আমাক পেমেণ্ট কৰে কিমান দিন ধৰি আপোনালোকে ইয়াত কাম কৰিছিল আজি আমাৰ ইয়াত কাম কৰা 2 বছৰ হ'ল 2 বছৰ হয় শেহতীয়া 1.5 মাহৰ ধন পাবলৈ হয় এটা 1.5 মাহৰ ধন পাবলৈ আছে কিমান মান পাবলৈ আছে হয় আমি ল'ৰা আৰু গাড়ী চব মিলাই পেলাই 9,82,000 টকা পাবলৈ আছে 29 জন যুৱক হয় কি কৰিব যদিহে ধনখিনি নিদিয়ে তেওঁলোকে ইজনে আনজনলৈ কথা কৈছে এতিয়া যদি নিদিয়ে আমি আইনগত ব্যৱস্থা ল'ব লাগিব তেনেকৈ আৰু পইচা নোপোৱা পৰ্যন্ত আমাৰ যিটো অফিচ আছে আমি অফিচৰ পৰা কাকো যাবলৈও নিদিওঁ আৰু বন্ধও কৰিব নিদিওঁ মানে আমি পইচা পোৱাৰ পিছতহে আমি ইয়াৰ পৰা যাবলৈ দিম তেওঁলোকৰ লগত যোগাযোগ কৰিছিলে নাই তেখেতসকলক যোগাযোগ কৰা হৈছে তেওঁলোকে কি কয় তেখেতসকলে এইটোৱে কয় যে পইচাটো আমি দি দিলোঁ দুবাৰ পে'মেণ্ট কৰিব নোৱাৰোঁ যিটো পইচা দি দিলোঁ বুলি কৈছে সেইটো আমি পইচা পোৱাই নাই এতিয়ালৈকে আমি কেনেকৈ গম যায় পইচা পাইছোঁ বুলি কাৰ লগত যোগাযোগ কৰিছিলে আমি হাফ ইনচাৰ্জৰ লগত যোগাযোগ কৰিছিলোঁ আপোনালোকৰ চুক্তি কাৰ লগত হৈছে আমাৰ হাফ ইনচাৰ্জৰ লগত কি নাম তেখেতৰ দীপ দত্ত এতিয়া তেওঁ কি কয় তেওঁ এতিয়া আমাৰ যিজন OSM ভেণ্ডৰ মানস কাকতি তেখেতৰ কথা কয় যিজনে পইচা লৈ পলাই গ'ল বুলি কৈছে আৰু যিজনক আমি আজিলৈকে দেখাই নাইকিয়া আৰু তেখেতৰ লগত কোনো চুক্তিবদ্ধ আমাৰ হোৱা নাই আৰু যিটো চুক্তিবদ্ধ হ'ব লাগে ৰেড কাৰ্ড যিটো থাকে আমাৰ গাড়ী পইচা বা ল'ৰা পইচা সেই কাৰ্ডটো আজিলৈকে আমাৰ হাতত নাই এই কাৰ্ডটো তেখেতৰ হাততহে আছে গতিকে আমি ভাবোঁ দায়ী তেখেতে কি কয় আজি আহি আছোঁ বুলি ক'লে তেখেতে আহি আছোঁ বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে